जीता चिनी पाले केले की कठाल सीजनर फल खा गए सबे हेलो फ्रेंड्स नमस्कार आज भिडिओ स्टार्ट करिছো এফালে যাও মানে মই মাহাতৰ ঘৰত যাম আজি বহুত দিনৰ পিছত গৈ আছো আৰু যদি কম কিয় গৈ আছো দেন মাৰ ঘৰত যাবলৈ কি ৰিজন লাগে ন টাইম পাইছো সো গৈছো বেলেগ একো ৰিজন নাই আৰু বহুত দিনৰ পিছত গৈ আছো বহুত এক্সাইটেড হৈ আছো আৰু সব মই কি পিন্ধিছো बहुत गरम सो एनेके लूज এটা পিন্ধিছো আৰু এই বেগটো চিনি পাইছেনে আনিছিলো যে এটা সিম্পল টপ এনেকে যাম আৰু বেটাকো ৰেডি কৰি ললো আৰু মই একেবাৰে বেছি কাপোৰ নিয়া নাই কাৰণ ভন্টিহঁতৰ কাপোৰ এডজাস্ট হৈ যাব বেগটো দেখুৱাই দিছো তেনেকে একো নিয়া নাই এসক বেটাৰ বাস্কেটটো লাগিবই নিবলৈ আৰু বেগ আৰু আজি হাজবেণ্ডে জাস্ট ষ্টেণ্ডকে এৰি দিব বেটাৰ মই অকলে যাম হাজবেণ্ডৰ এক্সট্ৰা কাম আছে সো যাব নোৱাৰিব আৰু এটা লাইটটো গুচি গ'ল এন্ধাৰ হৈ গৈছে তো বলক একেবাৰে মাহাতৰ ঘৰতে লগ পাম আৰু তাৰ কথা কমান বেটাৰ লুকটো দেখুৱাই দিও এই আমাৰ বেটাও ৰেডি না বেটা বেটা খুচৰা খুচৰি আৰম্ভ কৰিলে ওকে এতিয়া একেবাৰে মাৰ ঘৰতে লগ পাম আৰু ফ্ৰেন্ডছ এই আসক বেটাক অকমান ভালকে দেখুৱাই দিছো এতিয়াতো গাড়ীতে যাম ষ্টেনৰ পৰা মানে বাস ষ্টেনত এৰি দিব হাজবেণ্ডে তাৰ পিছত দেখুৱাম আৰু আপোনালোকক মই মাহাতকো দেখুৱাম सबके देखम घৰৰ বাৰু ন বেটা ওকে এতিয়া অকমান দেখম ৰাস্তাত মানে কেনেকুৱা কি মাহাতৰ ঘৰ কলিয়াবৰ হয় জুনে নাজানে কৈ দিছো বহুতে নাজানে ন আৰু প্লিজ আজিৰ ভিডিওটো চাই পেলাই যদি ভাল পাব প্লিজ মোৰ চেনেলটো জেনেহলে সাবস্ক্ৰাইব কৰি লব আৰু এটা লাইক আৰু কমেন্ট এটা দিব কাৰণ আপোনালোকে সাপোৰ্ট নকৰিলে মই আগবাঢ়িব নোৱাৰিম সো প্লিজ মোক সাপোৰ্ট কৰিব তো বলক গৈ থাকো আৰু একেবাৰে ফাৰ্ষ্টত আহি পেলাই সোমালো মিঠাইৰ দোকানত চালো কোনটো লওঁ কোনটো নলওঁ ললো কিবা কিবি ইমানখিনি ৰেকৰ্ড কৰা নাই লাষ্ট লাগে মোৰ একচুৱেলি ইমান মানুহৰ ওচৰত ভাল লগা নাছিলে মই অকলে গৈছিলোঁ তাৰ উপৰিও আৰু এয়া চাওক আমি ফাইনেলি ট্ৰেভেলাৰত বহিলোঁ বেটাই ফ্ৰুটি খাই আছে बेटा सब बेटा पूरा टुपनी गल बेटा गाड़ी उठिले टुपनी गुसिए जाए एंड फाइनली घर आही पालो तार पिছত बेटाई सब काकू देखि हहा नाছিলে जेनेके भाइटिक देखिले तार हाहि उठी गल जीता चिनी पाले केले की बल जने मानु बल ओ बायर मामा ओइ रे बड़ चिपकी गछ छ ये रे ले दे दने लुका दे আৰু এই আছে হুমাই দেখিছো ভন্টিয়ে মোৰ কাৰণে স্যান্ডেল আনি দিছে ভন্টি মানে আমাৰ মাজু ভন্টিয়ে তাই তেজপুৰত থাকে তাই আহি পালে তো বেটাৰ কাৰণে ঘৰত পিন্ধিবলৈ আনি দিছে আৰু গৰমত এনেই দেখুৱাই দিছো আৰু একো তেনেকুৱা বস্তু নহয় বাট এয়া ভন্টি যিনি মাজু ভন্টি মা ভাইটি সকলোকে অকমান দেখুৱাই দিছো আৰু মই আনা মিঠাই কোনেও খোৱা নাই দেই মই আকৌ আনি মানে ভন্টি আনাটোহে খাইছো দেই তেনেকুৱাই হয় মোৰ আৰু মই একচুৱেলি ইমান মিঠা নাখাওঁ এইবিলাক এনে ৰাখাহে হৈছে আৰু এয়া চক ইভিনিং টাইমৰ কাৰণে ভন্টিয়ে বনাইছে সুইট কৰ্ন বাটাৰৰ লগত নাজানো মইতো নাজানো বাৰু কেনেকৈ বনাই তাই বনাই আছে মই মানে অহা দিনাখন অকমান দেখুৱাই দিছো বেছি ৰেকৰ্ড কৰা নাই যিহেতু আহিও পাইছো মানে ইমানে মানে ফূৰ্তি কৰি থাকো মানে ৰেকৰ্ড কৰিবলৈ মানে হেৰি মানে মাইণ্ডত নাহে আৰু আমি তামাম মস্তি কৰি পেলাই খাই আছিলো ভন্টিয়ে কেমেৰা দেখিবলৈ হাঁহি থাকিব পৰা নাই তাই হাঁহি দেখিছে না আৰু বেটা আহি পেলাই শুই গ'ল আৰু এনেকৈ যি তি কথা পাতি পেলাই আৰু কিনো আৰু কঠাল সিজনত ফল খা গৈ চবে গুৱাইছে
নাই কৈছোঁ যে এইটো কিবা কঁঠাল গোন্ধ পাইছোঁ মই মানে একেবাৰে এখন দে আৰু বহুত কিবা কিবি কৰিলোঁ, ইমান ৰেকৰ্ড কৰা নাই। এইটো একেবাৰে ৰাতিৰ ভিডিঅ' হয়। ভণ্টিয়ে বনাই আছিলে, মাছ লৈ আনিছিলে, এয়া মাছৰ পেটু ভাজি আছিলে আৰু এয়া মাছ আৰু এইবিলাক মাছৰ আঞ্জাও আছিলে, কিবা কিবি এনেকৈ ভাজি আছিলে আৰু মোৰ একেবাৰে আৰাম হৈছিলে কাৰণ মই আহি পাইছিলোঁহে আৰু এয়া চিকেনো বনাইছিলে। তেনেকেই খালোঁ আৰু মা ঘৰো আহি পালোঁ, ফূৰ্তি কৰিলোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে এণ্ড কৰিছোঁ। যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট কৰিব।